অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি মন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ নিৰ্দেশ মতে এতিয়া অসমৰ প্ৰতিটা সমষ্টিত অসম গণ পৰিষদ দলৰ সাংগঠনিক কাম কাজ চলি আছে আৰু প্ৰতিটা বিধানসভা সমষ্টিত এই সাংগঠনিক কাম কাজ চলাই নিয়াৰ কাৰণে একোগৰাকী কেন্দ্ৰীয় বিষয়ববীয়াক পৰ্যবেক্ষক হিচাপে দায়িত্ব দিছে আৰু আমাৰ এই বজালী বিধানসভা সমষ্টিটো দিছে। ইতিমধ্যে আপোনালোকে গম পাইছে যে পঞ্চায়ত নিৰ্বাচনটো আমি মিত্ৰতাত নহ'ব, ভাৰতীয় জনতা পাৰ্টি আৰু আমি অসম গণ পৰিষদ দলে পৃথকে পঞ্চায়ত নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ম। আৰু সেইকাৰণে যিহেতু আমি বিধানসভা নিৰ্বাচন একেলগে খেলিলোঁ, ভাৰতীয় জনতা পাৰ্টিৰ লগত থাকি নিৰ্বাচন খেলিলোঁ, গতিকে আমি একাকাৰ হৈ যোৱা যেন এটা অৱস্থা হৈছে। গতিকে পঞ্চায়ত নিৰ্বাচনত যদি এতিয়া আমি দলটো শক্তিশালী নকৰোঁ তৃণমূল পৰ্যায়ৰ পৰা, তেনেহ'লে আমি নিৰ্বাচনত কেনেকৈ অৱতীৰ্ণ হ'ম। গতিকে সেই চিন্তাটো আগত ৰাখি আৰু বাকী কিছুমান কথা আছে যে অসম গণ পৰিষদ দলটো এতিয়া অসমৰ যিখিনি জাতীয়তাবাদী শিবিৰৰ মানুহ, অসমীয়া জাতি মাটিক ভাল পোৱা মানুহ, তেওঁলোকে এটা আঞ্চলিক দল অসম গণ পৰিষদ দলক শক্তিশালী হোৱাটো বিচাৰিছে। আৰু এইটো সময়ৰ আহ্বান, কাৰণ যিবিলাক দাবী লৈ ভাৰতীয় জনতা পাৰ্টিৰ লগত আমি মিত্ৰতা কৰিছিলোঁ, যিবিলাক আশা লৈ বুকুত সপোন দেখি ভাৰতীয় জনতা পাৰ্টিৰ লগত আমি মিত্ৰতাত আছিলোঁ, সেই আশা আৰু দাবীবিলাক কিন্তু এতিয়ালৈকে পূৰণ হোৱা নাই আৰু পূৰণ হোৱাৰ পথত নাই। এই কথাটো অসমৰ ৰাইজে সন্দেহ কৰে অসম গণ পৰিষদ দলক, যে অসম গণ পৰিষদ দলে কাৰ সমৰ্থক। কিন্তু আমি বাৰ বাৰ কৈ আছোঁ, সুপ্ৰিম কোৰ্টত আমি কেছ কৰিছোঁ, যেনেকৈ IMDT কেছ কৰিছিল, IMDTৰ সেনাপতি আছিল কুমাৰ দীপক দাস ডাঙৰীয়া। এতিয়া সুপ্ৰিম কোৰ্টত অতুল বৰা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ কুমাৰ দীপক দাস ডাঙৰীয়া প্ৰাক্তন সাংসদ সুপ্ৰিম কোৰ্টত কেছ চলি আছে। এই তথ্যটোকে অসমৰ ৰাইজে কিছুমান বিভিন্ন দল সংগঠনে বিশ্বাস নকৰে যে অসম গণ পৰিষদ দল কাৰ সমৰ্থক। আমি আগতে কৈছোঁ যে ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ কাৰণে ভাল, কিন্তু অসমৰ কাৰণে কাখন হ'ল কাল। কাৰণ 1951 পৰা 1971 চনলৈ হিন্দু মুছলমান বিদেশীৰ বজা অসমে লৈ থৈছোঁ, আৰু কোনো কাৰণত অসমৰ দৰে এখন সৰু ৰাজ্যই বিদেশীৰ বজা ল'ব নোৱাৰে। আমি বিদেশীৰ বজা নলওঁ, আৰু সেইকাৰণে আমি সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হৈছোঁ। নিশ্চয় সুপ্ৰিম কোৰ্টে অসমৰ ৰাইজক ন্যায় দিব। এই কথাটো আমি বিশ্বাস আৰু প্ৰতিয়ান দিব পৰা নাই কিছুমান দল সংগঠনক, কিছুমান ৰাইজক বা কিছুমান সাংবাদিককো। কেৱল আমাক কাক সমৰ্থন, কাৰ কাৰণে অসম গণ পৰিষদ দল ভাৰতীয় জনতা পাৰ্টিৰ লগত মিত্ৰতাত নাই। অসম চুক্তিৰ কিন্তু কেন্দ্ৰীয় চৰকাৰৰ হাতত এতিয়ালৈকে জমা পৰা নাই। এই ক্ষেত্ৰত জিপি দলে কি চাওক, অসম চুক্তিৰ 6 নং দফা, যিটো দফাত খিলঞ্জীয়া অসমীয়া মানুহৰ ৰক্ষা কৱচৰ কথা কোৱা হৈছে, আৰু তাৰ কাৰণে আমাৰ চৰকাৰে, মিত্ৰজোঁটৰ চৰকাৰে কি কৰিলে যে বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আয়োগ গঠন কৰি দিলে। বিপ্লৱ শৰ্মা ডাঙৰীয়াই প্ৰতিবেদন দাখিল কৰিলে, আৰু মই মনে প্ৰাণে বিশ্বাস কৰোঁ এজন অসমীয়া হিচাপে, আজি যি মিয়া মিয়া শব্দ হৈ আছে, মিয়া মিয়া কৰি থাকিলেও মিয়াটো অসমতে থাকিব না অসমৰ পৰা খেদিব পাৰিব? কোনেও খেদিব নোৱাৰে। গতিকে খেদিব যদি নোৱাৰে, তেওঁলোক অসমত থাকিব, তেওঁলোকৰ ওপৰত কি ব্যৱস্থা ল'ব লাগিব? তেওঁলোকক ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত কৰিব লাগিব। ৰাজনৈতিক অধিকাৰ, মাটিৰ অধিকাৰ, মৌলিক অধিকাৰ, এই সকলো অধিকাৰ যাতে খিলঞ্জীয়া মানুহৰ হাতত থাকে, তাৰ যাৱতীয় ব্যৱস্থা, ৰাজনৈতিক ব্যৱস্থা, সাংবিধানিক ব্যৱস্থা চৰকাৰে কৰিব লাগিব। চৰকাৰৰ হাতত সেই ৰাস্তা আছে। বিপ্লৱ শৰ্মা আয়োগৰ যিখন প্ৰতিবেদন, সেইখন প্ৰতিবেদন আখৰে আখৰে পালন কৰিলে খিলঞ্জীয়া অসমীয়া মানুহৰ ৰক্ষা কৱচ হ'ব, আৰু ৰাজনৈতিকভাৱে খিলঞ্জীয়া অসমীয়া মানুহ অসমত শক্তিশালী হৈ থাকিব। কোনো বিদেশীয়ে খিলঞ্জীয়া অসমীয়া মানুহক ৰঙা চকু দেখুৱাব নোৱাৰিব। তাকে নকৰি যদি আইলং বাইলং কথা কৈ আমি সময় নষ্ট কৰোঁ, তেতিয়াহ'লে কিন্তু সময়ে আমাক ক্ষমা নকৰিব, অসমীয়া জাতিক ক্ষমা নকৰিব। সেইকাৰণে মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এজন শক্তিশালী মুখ্যমন্ত্ৰী, দূৰদৰ্শী মুখ্যমন্ত্ৰী, কৰ্মোদ্যম মুখ্যমন্ত্ৰী, অসমীয়া জাতিক শক্তিশালীভাৱে জীয়াই ৰখাৰ স্বাৰ্থত কাম কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হোৱা মুখ্যমন্ত্ৰী, এইগৰাকী মুখ্যমন্ত্ৰীয়ে মই আহ্বান জনাম যে অলপো সময় নষ্ট নকৰি, বহুমূলীয়া সময় তেখেত ক্ষমতাত আছে, অলপো সময় নষ্ট নকৰি যি কাম কৰিলে, যি ৰাজনৈতিক ব্যৱস্থা গ্ৰহণ কৰিলে, যি প্ৰস্তাৱ গ্ৰহণ কৰিলে, বা যি কথাত কেন্দ্ৰীয় চৰকাৰক হেঁচা দিলে, আমাৰ জাতিটো সুৰক্ষিত হয়, আমাৰ ভাষা, আমাৰ সভ্যতা সংস্কৃতি সুৰক্ষিত হয়, কোনো ম্যায় যাতে অসমখন দখল কৰিব নোৱাৰে, আমাৰ প্ৰতি যাতে ভাবুকিৰ সৃষ্টি কৰিব নোৱাৰে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই মিত্ৰজোঁটৰ চৰকাৰখনে এই ব্যৱস্থাটোত বিশেষভাৱে গুৰুত্ব দিব লাগে। আৰু এই কথাৰ সকলো মন্ত্ৰী বিধায়কে আচলতে সঁহাৰি জনাব লাগে, শক্তি প্ৰদান কৰিব লাগে। আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াক, গৃহমন্ত্ৰী ডাঙৰীয়াক
নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াক এই কথাটো পালন কৰিবলৈ বাধ্য কৰাব লাগে। সেইটোহে আজি সময়ৰ আহ্বান, আৰু সেইটো কৰিলে অসমীয়া জাতি ভৱিষ্যতৰ দিনত অসমৰ মাটিত ৰক্ষা হ'ব, বিদেশীৰ এইখন চৰণীয়া পথাৰ নহ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।